নমো নমঃ শ্রীমদ্ ভগবত গীতাম। আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ পঞ্চত্ৰিংশত সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: শ্ৰেয়ান স্বধৰ্মো বিগুণঃ পৰধৰ্মাৎ সনুষ্ঠিতাৎ স্বধৰ্মে নিধনং শ্ৰেয়ঃ পৰধৰ্মো ভয়াবহঃ। এই শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: স্বধৰ্ম অনুষ্ঠান দোষযুক্ত হ'লেও উত্তম স্বৰূপে অনুষ্ঠিত পৰধৰ্মতকৈও উৎকৃষ্ট। কিন্তু স্বধৰ্ম সাধনে যদি মৃত্যু লাভ হয় বা স্বধৰ্মৰ কৰ্ম কৰোঁতে যদি মৃত্যু লাভ হয়, সেয়া অতি মংগলজনক। কিন্তু অন্য ধৰ্মৰ অনুষ্ঠান কৰাৰ পিছত যদি কিবা অশালীন বা কষ্ট অনুভৱ হয়, সেয়াও বিপদজনক। ইয়াতে উল্লেখ কৰিছে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ মাজেৰে ইয়াকে বুজাব বিচাৰিছে যে আমি যদি আমাৰ নিজৰ যি ধৰ্ম, সেই ধৰ্ম সম্পাদন কৰাৰ সময়ত আমাৰ মৃত্যুও হ'বলগীয়া হয়, সেয়া আমাৰ কাৰণে প্ৰাসংগিক বা মংগলজনক। কিন্তু যদি আমি অন্যৰ ধৰ্মৰ বা অন্যৰ কাৰ্য কৰিবলৈ যাওঁ, তেতিয়া যদি আমাৰ তাত বিফলতাও আহে বা তাত কিবা হানিও হয়, সেয়া আমাৰ কাৰণে বিপদজনক। সেয়েহে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৈছে যে তুমি তোমাৰ নিজৰ যি ধৰ্ম, যি কৰ্তব্য, সেই কৰ্তব্য তুমি সুচাৰুৰূপে পৰিচালনা কৰা। আৰু এই ধৰ্ম কৰ্তব্য পৰিচালনাত যদি তোমাৰ মৃত্যুও হয়, সেয়া তোমাৰ কাৰণে যশৰ পাত্ৰ বা তোমাৰ মংগলদায়ক হ'ব। কিন্তু যদি তুমি যি কৰ্ম কৰিব এৰি অন্যৰ কাৰ্যত ব্ৰতী হোৱা, সেয়া তোমাৰ কাৰণে পৰৱৰ্তী সময়ত বিপদজনক হ'ব। সেয়েহে তুমি নিজৰ কৰ্ম সুচাৰুৰূপে কৰি যোৱা। এই কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ধন্যবাদ।